পোনপ্ৰথমে এনিভাৰ 24ৰ দৰ্শকসকললৈ ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰাস পূৰ্ণিমাত সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ বজালিৰ ভিন্ন প্ৰান্তৰ লগতে বামুণবড়িতো অনুষ্ঠিত হৈছে। 4 দিনীয়াকৈ ইয়াত বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা দেখা গৈছে। আৰু আজি ৰাস মহোৎসৱৰ প্ৰথমটো দিনত কি ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কি কাৰ্যসূচী এই ৰাস মহোৎসৱত উদযাপন কৰা হ'ব সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। ককাই দেউতাৰ দিনত এই অনুষ্ঠানটো প্ৰতিষ্ঠিত হৈছিল আৰু এই অনুষ্ঠানত মই বহুত সৰুৰে পৰা ইয়াত জড়িত হৈ আছোঁ। কেইবাবাৰো ইয়াত সম্পাদক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ। বৰ্তমান মই সভাপতি পদত আছোঁ। আজি ৰাইজৰ নেৰানেপেৰা অনুৰোধত মই আজি 6-7 বছৰে ইয়াতে প্ৰেছিডেণ্ট ৰূপে প্ৰতিষ্ঠিত হৈ আছোঁ। আৰু আমাৰ ৰাস কমিটিৰ সদস্যসকলে বিভিন্ন কষ্টৰে এই অনুষ্ঠানটো উদযাপনৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন আছিল। পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে শেষ হ'ল। তাৰপিছত বৃক্ষৰোপণ তাৰপিছত আপোনাৰ সৰিয়হৰ দাগ ফুৱৰণি মানে কণ ল'ৰা ছোৱালীৰ খেল ধেমালিৰ প্ৰতিযোগিতা আছে, যিটো এতিয়া চলি আছে। তাৰপিছতে আপোনাৰ সন্ধিয়া হ'ব বন্তি প্ৰজ্বলন, তাৰপিছত প্ৰতিমালৈ শোভাযাত্ৰা আছে আৰু বন্তি প্ৰজ্বলন আপোনাৰ পিছত মন্দিৰৰ দুৱাৰ উন্মোচন হ'ব। মন্দিৰৰ দুৱাৰ উন্মোচন কৰিব আপোনাৰ 41 নং ভৱানীপুৰ সমষ্টিৰ বিধায়ক মাননীয় ফণীধৰ তালুকদাৰ দেৱ ডাঙৰীয়াৰ জৰিয়তে। এইখিনি হৈছে আজিৰ দিনটোৰ থুলমূলকৈ তাৰমানে কাৰ্যসূচী। তাৰপিছত আমাৰ নেক্সট দিনাৰো কাৰ্যসূচী আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।